নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 11 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতেও চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিব অসম কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 30 ইউনিটলৈ বিদ্যুতৰ বিল ৰেহাই দিয়াৰ লগতে হিমা দাসক ডিএছপি পদত নিযুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম কেবিনেট বৈঠকে দিছপুৰত কেবিনেট বৈঠক সমাপ্ত হ'ল বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যত 30 ইউনিটলৈ বিদ্যুতৰ বিল ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে কেবিনেট বৈঠকখনত সকলো স্তৰৰ লোকে সকলো মানুহে লাভ কৰিব এই সুবিধা 30 ইউনিটলৈ বিদ্যুতৰ বিল ৰেহাই দিয়াৰ উদ্দেশ্য আগত ৰাখি কেবিনেট বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত ইফালে বৰাকত শীঘ্ৰে আৰম্ভ মিনি সচিবালয় হ'ব আৰু এই বুলি সিদ্ধান্ত লোৱা হৈছে আৰু 6টা বিভাগত সন্নিবিষ্ট হ'ব এই মিনি সচিবালয় গুৱাহাটী প্ৰেছ ক্লাবকে ধৰি কেইবাটাও সংগঠনলৈ মাটি আবণ্টন কৰা হৈছে আৰু কেবিনেট বৈঠকত ডিব্ৰুগড়ত হ'ব শংকৰদেৱ কলাক্ষেত্ৰৰ নতুন চৌহদ বুলি উল্লেখ কৰিছে আৰু সাইবাৰ সিকিউৰিটি পলিচি সন্দৰ্ভত কেবিনেটত লোৱা হৈছে সিদ্ধান্ত খেল আৰু খেলুৱৈৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক প্ৰাপ্ত খেলুৱৈসকলক দিয়া হ'ব চৰকাৰী চাকৰি আৰু দৌৰবিদ হিমা দাসক ডিএছপিৰ পদত নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছে অলিম্পিক এছিয়ান গেমছত পদক প্ৰাপ্ত খেলুৱৈকো নিযুক্তি সিদ্ধান্ত গ্ৰহণ কৰিব আৰু কমনৱেলথ গেমছ বিশ্ব চেম্পিয়নশ্বিপত সাফল্য লাভ কৰিলেও নিযুক্তি প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে এই কেবিনেট বৈঠকখনত কংগ্ৰেছ পুনৰবাৰ ক্ষমতালৈ আহিলে তিনিখন বিতৰ্কিত কৃষি আইন বাতিল কৰা হ'ব বুলি উল্লেখ কৰিছে প্ৰিয়ংকা গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক যোৱাকালি তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে উত্তৰ প্ৰদেশত এক ৰেলীত অংশ লৈ কয় যে আমাৰ চৰকাৰ গঠন হ'লে নতুন কৃষি আইন আঁতৰোৱা হ'ব আৰু যোৱাকালি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৰাজ্যখনৰ সাহাৰানপুৰ কিষাণ পঞ্চায়তে অনুষ্ঠিত কৰা এক সভাত অংশ লৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি নেতাসকলে কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা কৃষকসকলক অপমান কৰা বুলি অভিযোগ উত্থাপনৰ লগতে কৈছে নতুন কৃষি আইন বাতিল হ'ব লাগে আমি যদি শাসনলৈ আহোঁ তেন্তে এই নতুন আইন আঁতৰোৱা হ'ব আৰু এই আইনসমূহ আমি বাতিল কৰিম অসম চৰকাৰৰ উদ্যোগত যোৱাকালি পুনৰবাৰ ঘোষণা কৰা হ'ল এখন নতুন জিলা পাঠশালাত প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হৈছিল এখন বিশেষ সভা আৰু আনুষ্ঠানিকভাৱে বুধবাৰে স্বীকৃতি প্ৰদান কৰা হ'ল বজালী জিলা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত সম্পূৰ্ণ কৰা হ'ল এই কাৰ্য পূৰ্বতে বৰপেটা জিলাত অন্তৰ্ভুক্ত আছিল বজালী আৰু 2016 চনৰ অসম বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত বজালীক জিলা হিচাপে ৰূপ দিয়াৰ কথা ঘোষণা কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাৱধান শত্ৰু লগত আহি আছে ৰাফেল বিমান মনুষ্য জাতিয়ে বিচাৰে এক শান্তিপ্ৰিয় পৰিৱেশ যি পৰিৱেশত সকলোৰে সপোন মনোৰখা হৈ যাতে থাকিব পাৰে সকলোৰে মাজত ভালপোৱা মানৱীয়তা আত্মীয়তা আৰু ত্যাগ থাকে কিন্তু লাহে লাহে যেন এই সকলোবোৰ নাইকিয়া হৈ পৰিছে প্ৰতিখন দেশৰে উদ্দেশ্য হৈ পৰিছে শক্তিশালী হৈ পৰা কিন্তু এতিয়া শক্তিশালী হৈ পৰা দেখিবলৈ পোৱা গৈছে যি তালিকাত এতিয়া ভাৰতৰো নাম আহি পৰিছে ভাৰতত আহিল যুঁজাৰু বিমান ৰাফেল যি বিমানখনে ভাৰতক নিৰাপত্তাৰ ক্ষেত্ৰত বহুখিনি আগুৱাই নিছে আৰু নি থাকিব বিশেষকৈ পাকিস্তানে প্ৰায় যুদ্ধবিৰতি উলংঘা কৰি আৰু লগতে লাডাখত প্ৰতিদিনে চীন সেনাই ভাৰতীয় সীমাত আগ্ৰাসন কৰা খবৰ লাভ কৰাৰ পাছত ৰাফেল যুঁজাৰু বিমান অতিকৈ গুৰুত্বপূৰ্ণ ভূমিকা ল'ব দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত পূব লাডাখৰ এলএচিত চলি থকা সীমা বিবাদক লৈ ভাৰতীয় বায়ু সেনাই নিজৰ শক্তি আগন্তুক দিনবোৰত আৰু অধিক বৃদ্ধি কৰিবলৈ ওলাইছে চৰকাৰে 9 ফেব্ৰুৱাৰী 2021ত কৈছিল যে 11খন ৰাফেল বিমান ভাৰতলৈ অনা হৈছে তথা মাৰ্চ মাহলৈকে 17খন আৰু এই যুঁজাৰু বিমান অনা হ'ব এইখন ভাৰতবৰ্ষত ৰাজ্যসভাত এই কথা ঘোষণা কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় এতিয়ালৈকে 11খন ৰাফেল যুঁজাৰু বিমান দেশলৈ অনা হৈছে আৰু মাৰ্চৰ ভিতৰত 17খন আৰু এই যুঁজাৰু বিমান লাভ কৰিব ভাৰতে তদুপৰি 2022 চনৰ ভিতৰত ভাৰতত এই ৰাফেলৰ বিমান কেইখন যুঁজাৰু ৰাফেলৰ যিমান কেইখন যুঁজাৰু বিমান লগা আছে সকলো বিমান দেশে লাভ কৰিব বুলি উল্লেখ কৰে
এই ৰাফেল যুঁজাৰু বিমানখন অতিকৈ অত্যাধুনিক, যাৰ ফলত ভাৰতে নিজৰ দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত আৰু অধিক আগবাঢ়িছে, যিয়ে নতুন ৰূপত গঢ় দিছে ভাৰতক। ভাৰত সেনা বাহিনীয়ে ৰাফেলক লাভ কৰাৰ পাছৰে পৰা অধিক আত্মবিশ্বাসী হৈ পৰিছে। উল্লেখযোগ্য যে 29 জুলাই 2020 প্ৰথমটো বেটছত আহিছিল ৰাফেল যুঁজাৰু বিমান। ৰাছিয়াৰ পৰা সুখাই যুঁজাৰু বিমানৰ পাছত অৰ্থাৎ 23 বছৰৰ পাছত ৰাফেল বিমান ক্ৰয় কৰিছে ভাৰতবৰ্ষই। জানিব পৰা মতে 4 বছৰ পূৰ্বে ভাৰতে ফ্ৰান্সৰ সৈতে 59,000 কোটি টকাত 36খন ৰাফেল বিমান ক্ৰয়ৰ বাবে চুক্তিবদ্ধ হৈছিল। যদি 2020ৰ এক সমীক্ষালৈ মন কৰা যায় তেন্তে দেখা যায় যে 10খন শক্তিশালী প্ৰতিৰক্ষাৰ দেশৰ ভিতৰত 10ম স্থানত আছে ইজিপ্ত, তাৰ পাছত 9ম স্থানত আছে ভিয়েটনাম, আৰু তাৰ পাছত আছে 8ম স্থানত ইৰাণ, 7ম স্থানত আছে দক্ষিণ কোৰিয়া, আৰু 6ষ্ঠ স্থানত আছে পাকিস্তান, আৰু 5ম স্থানত আছে ৰাছিয়া, আৰু 4ৰ্থ স্থানত আছে উত্তৰ কোৰিয়া, আৰু তাৰ পাছতে 3য় স্থানত আছে আমেৰিকা, 2য় স্থানত আছে আমাৰ ভাৰতবৰ্ষ, আৰু 1ম স্থানত আছে চীন। গতিকে চীন বিশ্বৰ ভিতৰত সকলোতকৈ শক্তিশালী যেন হৈ পৰিছে। কিন্তু চীনৰ বিপক্ষে যদি আমি যুদ্ধ কৰিবলৈ যাওঁ, আমাৰ ভাৰতবৰ্ষই যদি যুদ্ধ কৰিবলৈ যায়, তেনেহ'লে ইয়াৰ বাবে আগতীয়াকৈ হাজাৰ গুণ প্ৰস্তুতি অব্যাহত থাকিব লাগিব। 2019-20 বিত্তীয় বৰ্ষৰ বাজেটৰ ক্ষেত্ৰত এই তালিকা কিন্তু পৃথক, কিয়নো এই তালিকাৰ 10ম স্থানত আছে দক্ষিণ কোৰিয়া, 9ম স্থানত ৰাছিয়া, 8ম স্থানত আছে জাপান, 7ম স্থানত আছে ফ্ৰান্স, 6ষ্ঠ স্থানত আছে ইউনাইটেড কিংডম, আৰু 5ম স্থানত আছে চৌদি আৰৱ, 4ৰ্থ স্থানত আছে জাৰ্মান, আৰু লগতে 3য় স্থানত আছে আমাৰ ভাৰতবৰ্ষ। প্ৰতিৰক্ষা বাজেট $60.9 বিলিয়ন, আৰু 2য় স্থানত আছে চীন, আৰু 1ম স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। উল্লেখনীয় যে ৰাফেল যুঁজাৰু বিমান আমাৰ ভাৰতবৰ্ষৰ সেনাবাহিনী অৰ্থাৎ বায়ু সেনাত যোগ দিয়াৰ পাছত ভাৰতৰ শক্তি বহু পৰিমাণে বৃদ্ধি পোৱা বুলি নিশ্চিতভাৱে বুজিব পৰা গৈছে। মন কৰিবলগীয়া যে আমাৰ দেশত প্ৰায় পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰি গুলীবৰ্ষণ, বোমা বিস্ফোৰণ কৰাৰ লগতে চীনেও আমাৰ অৰুণাচল প্ৰদেশৰ বহুখিনি মাটিত আগ্ৰাসন কৰিছে, যি সঁচাকৈ বৰ্তমান সময়ত চিন্তিত কথা। কিন্তু ৰাফেল যুঁজাৰু বিমানে এই শত্ৰু দেশসমূহক ভাৰতৰ প্ৰকৃত শক্তি কি সেই কথা বুজাবলৈ অধিক সময়ৰ প্ৰয়োজন নহ'ব। ফ্ৰান্সৰ ডাজাল্ট এভিয়েশ্যনে নিৰ্মাণ কৰা এই যুঁজাৰু বিমানখন প্ৰথমে 1986 চনৰ 14 জুলাইত প্ৰথমখন ৰাফেল বিমান চিনাকি কৰি দিয়া হৈছিল। তাৰ পাছতে 2001 চনত ফ্ৰান্সৰ বায়ু সেনাত যোগ দিয়া হয় এই যুঁজাৰু বিমানখন। বহুকেইখন এই দেশে বিমানখন ক্ৰয় কৰে আৰু নিজৰ দেশৰ শক্তি বৃদ্ধি কৰে। বৰ্তমান সময়ৰ ৰাফেল বিমান অৱশ্য মিডিয়াম ৱেইট কেটেগৰীত, য'ত আছে টুইট ইঞ্জিন মাল্টি ৰোল এয়াৰ ক্ৰাফ্ট। 5 বছৰীয়া শিশুক দৰ্শন কৰি হত্যা কৰাৰ পৰিণতি কি হ'ব? এই বলৎকাৰীক এতিয়া মৃত্যুদণ্ড বিহিলে হুজাই আদালতে। হুজাইৰ শংকৰদেৱ নগৰ অতিৰিক্ত জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে বুধবাৰে প্ৰদান কৰিছে এই ঐতিহাসিক ৰায়। শিশুক বলৎকাৰ কৰি হত্যা কৰা অপৰাধত এজনক মৃত্যুদণ্ডৰ ৰায় দিলে আদালতে। উল্লেখযোগ্য যে 2020 চনৰ 26 ফেব্ৰুৱাৰীত হুজাইৰ দাৰিয়া বস্তিৰ এটি 5 বছৰীয়া ফুলকুমলীয়া কন্যাক প্ৰতিবেশী চন্দন হৰিজন নামৰ এজন মানুহে লম্পতে দৰ্শন কৰিছিল আৰু দৰ্শন কৰি হত্যা কৰিছিল। উক্ত ঘটনা সন্দৰ্ভত হুজাইৰ থানাত ৰুজু হোৱা 164/20 নম্বৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পাছতে যোৱাকালি চূড়ান্ত ৰায় প্ৰদান কৰিলে আদালতে আৰু অপৰাধীক মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে। উক্ত গোচৰত হুজাই আৰক্ষীয়ে 2 মাহৰ ভিতৰত 140 পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰাৰ লগতে 20 গৰাকী লোকৰ সাক্ষীত অন্ততঃ আজি যোৱাকালি আদালতে চূড়ান্ত ৰায় প্ৰদান কৰি অভিযুক্ত চন্দন হৰিজনক মৃত্যুদণ্ডৰে দণ্ডিত কৰে। ইয়াৰ উপৰি ভুক্তভোগী পৰিয়ালক পূৰ্বতে এককালীন 5 লাখ টকাৰ সাহায্য দিয়া হৈছে আৰু উক্ত গোচৰত চৰকাৰৰ পক্ষৰ হৈ অধিবক্তা অমৰজ্যোতি শইকীয়াই লক্ষণীয়ভাৱে ইয়াত লাগিছিল আৰু লক্ষণ দাস, উৎপল দাস আৰু বিশ্বজিৎ ভট্টাচাৰ্যই যুক্তি দৰ্শাইছিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ঘোষণা, প্ৰতিমাহে 3000কৈ টকা পাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে। পূৰ্বতে পোৱা 830 টকাৰ পৰিৱৰ্তে 3000 টকা লাভ কৰিব বুলি ঘোষণা কৰিছে।
আৰু আজিৰ পৰা 2 লাখ আত্মসহায়ক গোটে 50,000কৈ টকা লাভ কৰিব বুলি ঘোষণা কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজিৰ পৰাই লাভ কৰিব এই আত্মসহায়ক গোটৰ 2 লাখ হিতাধিকাৰীয়ে 50,000কৈ টকা লাভ কৰাৰ কথা ঘোষণা কৰিছে আৰু তেওঁলোকে এই টকা লাভ কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে লগতে হিমন্ত বিশ্ব শৰ্মাই লগতে এই কথা ঘোষণা কৰিছে যে 830 টকা নহয় এতিয়া 3000কৈ টকা প্ৰতিমাহে প্ৰতিটো দৰিদ্ৰ পৰিয়ালক দিব বুলি প্ৰতিশ্ৰুতি দিছে কিন্তু এই ক্ষেত্ৰত বহুত মানুহে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে ইয়াৰ নিৰ্বাচন কেন্দ্ৰিক প্ৰতিবল ইয়াত পলুবন নেকি ইয়াক লৈ বৰ্তমান চিন্তিত হৈ পৰিছে বহু লোক আৰু লগতে আজিৰ পৰা 25,000 টকাকৈ দিয়া হ'ব এই যি মহিলা গোট যিটো ঘূৰ্ণীয়মান পুঁজি লাভ কৰা নাই তেওঁলোকে আজিৰ পৰা লাভ কৰিব 25,000কৈ টকা ইয়াৰ জৰিয়তে প্ৰায় 2 লাখ মহিলা গোটক ৰাজ্য চৰকাৰে দিব 600 কোটি টকা আৰু এই কথা ঘোষণা কৰিছে খুদ অসমৰ শিক্ষামন্ত্ৰী স্বাস্থ্যমন্ত্ৰী বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশ্বৰ সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিলে জো বাইডেনে ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পিছত প্ৰথম চুবুৰীয়া দেশ কানাডা আৰু মেক্সিকোৰ পিছত নাটোৰ সহযোগী 5 দেশৰ লগতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপৰ পিছত ৰাষ্ট্ৰপতি বাইডেনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপ কৰে ৰাষ্ট্ৰপতি জো বাইডেনে 2 গণতান্ত্ৰিক দেশৰ দ্বিপাক্ষিক সম্পৰ্কক অধিক উন্নত পৰ্যায়লৈ নিয়াৰ পোষকতা কৰে বাইডেন আৰু মোদীৰ টেলিফোনিক বাৰ্তালাপৰ সময়ত 2 দেশৰ মাজত সম্পৰ্কক প্ৰাধান্য দিয়াৰ লগতে আন্তৰ্জাতিক বিষয়ক লৈ আলোচনা কৰা হয় বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আইন আধাৰিত আন্তৰ্জাতিক নিৰ্দেশ ভাৰতে মানিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি ঘোষণা কৰে আজি সোণোৱাল চৰকাৰৰ অন্তিমখন বিধানসভা অধিৱেশন ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া এই অধিৱেশনতে আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2021-22 বিত্তীয় বৰ্ষৰ প্ৰথম 3টা মাহৰ বাবে লেখানুদান দাখিল কৰিব আজি উল্লেখযোগ্য যে অধিৱেশনৰ দ্বিতীয় দিনা অৰ্থাৎ আজি বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সদনত দাখিল কৰিব আগন্তুক 3 মাহৰ লেখানুদান আৰু লগতে এপ্ৰিল মে আৰু জুন মাহৰ বাবে এই লেখানুদান দাখিল কৰা হ'ব আনহাতে এই 3 দিনীয়া অধিৱেশনত কোনো ধৰণৰ বিধেয়ক উত্থাপন কৰা নহ'ব বুলি স্পষ্টভাৱে কৈ দিছে শিক্ষামন্ত্ৰীয়ে আজি নিৰ্ণয় হ'ব অখিল গগৈৰ ভাগ্য জেল নে বেল প্ৰায় 14 মাহে কাৰাবন্দীৰ জীৱন কটাইছে কৃষক নেতা অখিল গগৈয়ে অসুস্থ দেখাৰে হাস্পতালত চিকিৎসাধীন হৈ থকা কৃষক নেতাগৰাকীৰ মাতৃয়ে আইচিইউৰ বিছনাটো ছটফটাই আছে পুত্ৰক চাবলৈ ৰাইজৰ দলৰ সতীৰ্থসকলৰ লগতে আন লোকসকলেও কৃষক নেতাগৰাকীৰ মুক্তি দিবলৈ আহ্বান জনাইছে চৰকাৰক আজি অৰ্থাৎ 11 ফেব্ৰুৱাৰী আজিয়ে উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ জামিন আবেদনৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে ন্যায়াধী এন.বি. ৰমন্না ন্যায়াধী সূৰ্যকান্ত আৰু লগতে ন্যায়াধী অনিৰুদ্ধ বসুৰ 3জনীয়া বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰিব বুধবাৰে কৃষক নেতাগৰাকীৰ মাতৃয়ে হাস্পতালৰ বিছনাৰ পৰাই পুত্ৰক মুক্তি দাবী কৰে অসুস্থ দেখাৰে মাতৃয়ে মই মৰাৰ আগতে অখিলক চাব বিচাৰো বুলিও কোৱা শুনিবলৈ পোৱা গৈছে এনে পৰিস্থিতিত অখিল গগৈ মুক্তি পাবনে নাই তাক লৈ বৰ্তমান চিন্তিত হৈ আছে সকলো মানুহ